হাই গাইজ, এয়া নায়কপাৰা আমাৰ চিপাঝাৰৰে এয়া মন্দিৰটো ব্ৰাহ্মণ সমাজৰ ফালে গেট সোমাই আহক আপোনালোকেও মোৰ লগতে আহক। এইটো বিশেষকৈ কিহৰ মন্দিৰ হয়? এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰ, সেইকাৰণে বলবমত বহুত মানুহ আহিছে। এইটো কিমান দিনীয়া জানে নেকি মন্দিৰটো? এইটো ৰজাৰ দিনৰ মন্দিৰ। কোন ৰজাৰ দিনৰ? বলদেৱ ৰজাই পুখুৰীটো খন্দাইছিল কাৰণে এতিয়া বলদেৱ ৰজাই বুলি ক'ব লাগিব আমি। আৰু আমাৰ পুখুৰীটো দক্ষিণ পাৰে এই মানে হাজাৰা পাৰা বুলি কয়, এইটো হাজাৰা চুবা বুলি কয়। তাতে হাজাৰ হাজাৰ ব্ৰিটিছৰ দিনত সৈন্যবিলাক আহিছিল, তাতে আহি পেলাই বাহৰ পাতিছিল। তাতে 1921 চনৰ কথা। ব্ৰাহ্মণ সমাজে এই বলদেৱ পাৰতে প্ৰথমখন ৰাইজমেল পাতিছিলে, সেইকাৰণে ইয়াতে লিখি থোৱা আছে। আৰু বলদেৱ শিৱ মন্দিৰ বুলি আছে। আৰু দান পাত্ৰটো ৰঙা ৰঙা, এয়া একদম মন্দিৰটো সন্মুখত। আৰু ইফালে আছে দৌল হয় আৰু পতাকা উত্তোলন কৰা হয় ব্ৰহ্ম সমাজৰ। আৰু ইফালে আছে ভঁৰাল ঘৰটো। বিনন্দ শইকীয়াৰ দিনত এয়া ভঁৰাল ঘৰ বনোৱা হৈছিলে। আৰু এনেকৈ আৰু কেইটামান ৰুম আছে কাষত। আৰু এয়া চাওক 12-13 চনৰ কথা। আৰু সৌটো হৈছে ক্লাব ঘৰ। বহাগৰ মাহৰ 14 তাৰিখে দেউল হয়। দেউলটো দৰং জিলাত প্ৰত্যেক দিনে হয়, বহাগৰ প্ৰতিটো দিনতে হয়। গতিকে ইয়াতে হয় বহাগৰ 14 তাৰিখে। আৰু এয়া দেউৰীয়া ক'লে আৰু 40 বছৰ ধৰি কাম কৰিছে ইয়াতে। গতিকে আপোনাৰ অনুভৱ কেনেকুৱা? মানে বৰ্তমান বেয়া নহয়, ৰাইজৰো ভাল। ময়ো বৰ্তমান ৰাইজৰ লগতে চলি আছো। বৰ্তমানলৈ আছো। মাহিলী কিবা দিয়ে অকণমান? হয়, তেনেকৈ চলি আছে আৰু ঠিকে আছে। সন্ধিয়া আৰু ৰাতিপুৱা দুটা টাইম আহে? দুই টাইম আহিব লাগে। ইয়াতে দৰ্শনাৰ্থী কিমান হয়? দৰ্শন আহে মানুহ, সোমবাৰ আৰু বৃহস্পতিবাৰটো আহে। আহক ভিতৰলৈকে সোমাই যাওঁ। মজিয়াখন টাইলছৰ ৰঙা ৰঙা খুটাৰে ভাল লাগিছে, আহকচোন। একদম আমি ভিতৰত যাওঁ। ইয়াতে যজ্ঞ হয় বোধ কৰোঁ। এইখিনিতে হোম যজ্ঞ পাতে নেকি এইখিনিত? ঠিক আছে। আৰু এনেকৈ আমি ভিতৰৰ পিনে চাম। পুখুৰীত যোৱা ৰাস্তা ইফালে। আৰু মন্দিৰৰ দুৱাৰ মুখ এয়া এইফালে। আহক। এয়া দৰ্জাৰ ওপৰত শিৱ বনোৱা আছে দেই ৱালত। মন্দিৰৰ ভিতৰত পূজাৰীয়ে পূজা কৰাত ব্যস্ত। বেদীত প্ৰতিষ্ঠিত শিলেৰে নিৰ্মিত এয়া পদ্মৰ ওপৰত শিৱলিংগ। শিৱলিংগত পানী দিয়া পাত্ৰ আৰু ওপৰত আছে চন্দ্ৰত্ৰাপখন। মন্দিৰৰ সোঁ চাইডে চাব বাচন বৰ্তন আৰু খোৱা পানীৰ ব্যৱস্থা আছে। ওপৰত কাপোৰ আছে আৰু খিৰিকীবিলাক চাওকচোন, বহুত কেইখন দিছে, সেইকাৰণে খুব ধুনীয়া পোহৰ হৈছে। আৰু দৰ্জাৰ ওপৰত এয়া টিলিঙা আৰু মুধচখন চাওক। ইফালে আছে গডৰেজ, গডৰেজত বস্তুবিলাক আছে আৰু পূজাৰ সামগ্ৰী আছে। এয়া যিবিলাক ফুলৰ পাহ বনাইছে নহয়, শিলৰ খুব সুন্দৰ বনাইছে। আৰু ধূপ ধূনা এইবিলাক আছে। এইবোৰ গোসাঁই ঘৰটোৰ সন্মুখৰ ফালে এনেকৈ ৰাধা কৃষ্ণৰ মূৰ্তি আৰু শিৱৰ মূৰ্তি ৱালত আছে দেই, পকাৰ। চাকি দিয়া এয়া লোহাৰ ষ্টেণ্ড। ইয়াতে বেলৰ গছো আছে দেই এইডাল। আৰু সিফালে তেতেলীৰ গছ আছে এইডাল। সেয়া বাঁহৰ বেঞ্চি। মন্দিৰৰ ওচৰতে ঘাটটো আৰু গোটেই পুখুৰীটো চাওকচোন কিমান ডাঙৰ। আপুনি গোসাঁই ঘৰত আহিছিলে? আহিছিলোঁ। এনেই তাই চাকি দি সেৱা কৰিলোঁ। সদায় আহে? আহোঁ মাজে মাজে। মাজে মাজে। প্ৰত্যেক বৃহস্পতিবাৰে থাকেই আমাৰ নাম। আহোঁ। সৰু সৰু ঠেক ৰাস্তাটো যে আছে সেইফালেদি আমি আহিছোঁ। আৰু এতিয়া আমি যাম এইটো ৰাস্তাৰে। বাইকত উঠি এতিয়া মানে পুখুৰীটো চাম। যিহেতুকে পুখুৰীটো এনে খোজকাঢ়ি চাবলৈ সময় নহ'ব। মই কথা পতাৰ পিছতে এখেতে বাওঁফালৰ ৰাস্তাটোৰে গ'ল আৰু আমি যাম সোঁফালৰ ৰাস্তাটোৰে, এনেকৈ পুখুৰীৰ কাষে কাষে, যাতে আমি পুখুৰীটো ভালকৈ চাব পাৰোঁ। যিহেতুকে খোজকাঢ়ি যাব নোৱাৰিম, সেইকাৰণে এইখিনিতে ৰৈ পেলাই দেখাই দিলোঁ গোটেই অঞ্চলখিনি। আৰু মন্দিৰটো এনেকৈ আমি পাৰ হৈ আহিছোঁ। আৰু পাৰ্কখন আছে বাওঁফালে, মন্দিৰৰ পূবফালে। মন্দিৰৰ পূবফালেদি আহি আছোঁ। বেঞ্চিখন আছে ইয়াতে বহিবলৈ বাঁহৰ। আৰু দেখিছে নহয় পুখুৰীত
গেৰুৱা ৰঙৰ সেয়া পাতবিলাক শুকাই গৈছে আৰু ফুলবিলাকো ফুলি ফুলি শুকাই গৈছে। বহুত ফুলিছিলে হেনো, এতিয়া ফুলবোৰ কমি গ'ল। মই দেৰিকৈ আহিলোঁ আৰু কাষে কাষে ফুলবিলাক ফুলি আছে। এনেকৈ মই ৰাস্তাটোৰে গৈ আছোঁ বাইকেৰে, যিহেতুকে পুখুৰীৰ কাষে কাষে এই ৰাস্তাটো। আৰু আহি পালোঁ ইয়াতে বাওঁফালে এখন স্কুল আছে, আৰু যদি আমি পুখুৰীটো ঘূৰোঁ তেনেহ'লে সোঁ চাইডে ঘূৰি যাব লাগিব। কিন্তু ইয়াতে বহুতকেইটা ৰাস্তা হোৱাৰ কাৰণে আমি ইয়াতে অলপ ৰৈ দিম, দি গোটেইখিনি চাই লওঁ। আহক, বাইকখন ৰখাই থলোঁ আৰু পোনে পোনে আমি আহি আছোঁ চিধাকৈ। আচলতে ইয়াতে কিবা কিবি ঘৰ দেখিলোঁ, যিখিনি থাকিব লাগে গাঁৱত সেইখিনি আছে, গতিকে চাই লওঁ। হয়, নমস্কাৰ। এয়া হৈছে নায়কপাৰা, এয়া মেইন ঠাই এইখিনি। এইটো কি গোসাঁই ঘৰ? এইটো এইটো আমাৰ নায়কপাৰা শ্ৰী শ্ৰী দেৱী মন্দিৰ। ইয়াতে দেৱীক স্থাপন কৰা হয়, দেৱীক পূজা পাতল কৰা হয়। ইয়াতে দুৰ্গা পূজা হয় নেকি? কিছু বছৰ আগতে দুৰ্গা পূজাও কৰা হৈছিল ইয়াতে, কিন্তু সাময়িকভাৱে বৰ্তমান পূজাখন স্থগিত ৰখা হৈছে। মানে কৰোণা কাল যেতিয়া আহিল, কৰোণা কালত তেতিয়া আমি পূজাখন বন্ধ কৰিবলগীয়া হ'লোঁ। আৰু আনহাতে এইখিনি হৈছে নায়কপাৰাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। এইখিনি হৈছে নায়কপাৰাৰ মেইন কেন্দ্ৰবিন্দু। সেইফালে দেখাই এইটো আমাৰ বলদেৱ যুৱক সংঘ তথা সামূহিক কেন্দ্ৰ। আৰু সেইফালে এটা আছে ৰংগমঞ্চ। ইয়াত বিভিন্ন ধৰণৰ বিহুত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰা হয়। আৰু এইখন হৈছে নায়কপাৰা প্ৰাথমিক বিদ্যালয়। আৰু আনহাতে এইটো বলদেৱ পুখুৰী, আৰু বলদেৱ পুখুৰীটোৰ পূব আৰু উত্তৰ দিশত হৈছে আমাৰ বলদেৱ শিৱ মন্দিৰটো। 2019-20 বৰ্ষৰ আঁচনিত এইটো আৰম্ভ কৰা হৈছিল। এই ৰাস্তাটো হৈছিলে ইয়াতে শুভ উদ্বোধন কৰিছিল। এই চাৰিওফালে যোৱা ৰাস্তাটো বনাইছিল নে? চাৰিওফালে যোৱা ৰাস্তাটো বনাইছিল। এইটো আপোনাৰ হাজাৰাপাৰা চিপাঝাৰ সংযোগী পথ, আৰু এইটো হৈছে হাজাৰাপাৰাৰ পৰা আপোনাৰ গোৱালঝাৰ পকাদলি সংযোগী পথ। এইটো আৰু এইটো হৈছে আপোনাৰ এইটো কিনা পুখুৰী পাৰ হৈ চিপাঝাৰলৈকে যাব পাৰি। আনহাতে আমাৰ গাঁওবুঢ়াৰ বাটেৰে সেইটো গোৱালঝাৰ হাজাৰাপাৰা সংযোগী পথ। সেইটো গোটেইখিনিয়ে বৰ্তমান ইটা ব্লকেৰে ৰাস্তাখিনি সম্পূৰ্ণ কৰা হৈছে। আগতকৈ ৰাস্তাখিনি বহুত ভাল হৈছে। এতিয়া বাহিৰৰ মানুহবিলাক এতিয়া অহাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নাই। যিহেতু জানুৱাৰী মাহটোতে ইয়াতে বলদেৱ পাৰাত ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে মানুহবিলাক পিকনিক খাব, বনভোজ খাবৰ কাৰণে আহে। পুখুৰী সংৰক্ষণ সমিতি এখন আছে, এই সমিতিখনে এই ঘৰটো বনাইছে। পুখুৰীৰ ঘাট পালোঁ আকৌ এটা, সেইফালে বাওঁফালে। কিন্তু এই কোণাইদি দেখাই দিম, কেইটামান হাঁহ চৰি আছে, খুব ধুনীয়াকৈ সিহঁতে মানে খেলি আছে। এয়া চাওক, এই যে ঘাটটো আছে যে, এইটো যে ঘাট আছে, এইটো আমাৰ চাৰিওফালে এই পুখুৰীটো উত্তৰ দিশত এটা, তাৰপিছত দক্ষিণ দিশত এটা আৰু পশ্চিম দিশত এটা। আমাৰ এই পুখুৰীটো মানে মানুহবিলাকে মাংগলিক অনুষ্ঠানত পানী তুলিবৰ কাৰণে আহে, বিবাহ পৰ্ব অনুষ্ঠানত। টোটেল কেইটা আছে ঘাট? এতে ঘাট আছে আপোনাৰ আমাৰ শিৱ মন্দিৰৰ দুৱাৰ মুখতে এটা আছে ভিতৰত, আৰু এইটো নায়কপাৰা প্ৰাণ কেন্দ্ৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পুখুৰীটোৰ দক্ষিণ কোণাত আছে এইটো। আৰু এটা আছে কালী মন্দিৰৰ ওচৰতে আছে। সেইটো মাংগলিক অনুষ্ঠানত এইবিলাকৰ পৰা পানী তুলিবৰ কাৰণে মানুহবিলাক আহে। আগতে বহুত অসুবিধা আছিলে, এতিয়া সুবিধা কৰি দিছে এইটো চৰকাৰে। আৰু নাওখন কাৰ? নাওখনটো আমাৰ এইখন মানে এতিয়া ৰাজহুৱা বুলিয়ে ক'ব লাগিব। পুখুৰী সংৰক্ষণ সমিতিয়ে যিজন মানুহক ডাকত দিছিলে, তেওঁ আনি নাওখন থৈ দিছে ইয়াতে। আৰু এই নাওখনত উঠি বিভিন্ন মানুহে পাত ফুল এইবিলাক ছিঙি আনিব পাৰে। মাছ মাৰোঁতে অলপ সুবিধা হয়। বান্ধি থৈছে শিকলি দি। এইটো চিকলি দি বান্ধি থৈছে, নহ'লে আৰু আকৌ মাজৰ পিনে যাব পাৰে, সেইকাৰণে চিকলি দিয়ে বান্ধি থৈছে। এইটো 48 বিঘাৰ পুখুৰী হয়। এইটো ৰজা দিনা বলদেৱ ৰজাই এইটো খন্দাইছিল পুখুৰীটো। ফুলবিলাক ফুলি আছে, আৰু যে মৰা হৈছে পাতবিলাক, কিবা হৈছে নেকি? নাই, মৰা মানে এইটোৰ মানে কি হৈছে, যিজন মানুহে পুখুৰীটো লিজত লৈছে বৰ্তমান, তেওঁৰ ঘৰ হৈছে হাজৰিকা পাৰাত। তেখেতে তাৰমানে এই পাতবিলাক মাছ দিছে, যিহেতু মাছবিলাক বেয়া হ'ব, মাছবিলাক তাৰমানে উশাহ নাপায় নে পাতবিলাক থাকিলে, এইটো তাৰমানে পাত মৰা এটা মেডিচিন ইউজ কৰি দিছে তেওঁলোকে। এইবছৰ কি তেওঁৰ নাম কি? এইবছৰ মানে কেইবছৰৰ কাৰণে লয়? এইটো 3 বছৰৰ কাৰণে লৈছে। তেওঁৰ ক্ষেত্ৰৰ নামটো মই পাহৰিলো। আহে বিভিন্ন ঠাইৰ মানুহবিলাক আহি পাতবিলাক ইয়াৰ পৰা আহি লৈ যায়, পূজাত লাগে। এইটো ভাল কথা। আমি যোৱা মন্দিৰটো সেইটো বহিব পৰাকৈ পকাৰ বেঞ্চি বনাই থৈছে, এয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ। আৰু সেই বাৰাণ্ডাখনত যাম, তাৰ পৰা মই ফুল দেখাম। বাৰাণ্ডাখনত আহি পেলাই মই দেখাই দিছোঁ এয়া বগা বগা পদুম ফুলবিলাক। আৰু ওচৰতে সেই ঘাটটোতে
কাপোৰ ধুই আছে এজনী ছোৱালীয়ে। ছোৱালীজনী দেখাব নোৱাৰিলোঁ, তাই উঠিব ইচ্ছা নকৰিলে। পুখুৰী পাৰে পাৰে যোৱা ৰাস্তাটোৰে আকৌ যাবলৈ আৰম্ভ কৰিলোঁ। বাওঁফালে আছে ৱাটাৰ ছাপ্লাইৰ অফিচটো। তালৰ গছো দেখিলোঁ দেই, লিংলিঙীয়া গছ এডাল সেয়া। আৰু এনেকৈ গৈ আছোঁ, বাওঁফালে আন এটা অফিচ দেখা পাম সৌটো। এইডাল জামৰ গছ, এইখন আমাৰ পৌৰসভাৰ কাৰ্যালয়। এইটো চিপাঝাৰ পৌৰসভাৰ কাৰ্যালয়। এই কাৰ্যালয়টো পাৰ হৈয়ে দুটা ৰাস্তা গৈছে। এইটো চিপাঝাৰলৈ যোৱা ৰাস্তা আৰু এইটো হৈছে গাঁৱলৈ সোমোৱা ৰাস্তা। একদম পুখুৰীৰ পাৰে পাৰে চিধা ৰাস্তাৰে আমি গৈ আছোঁ। প্ৰাকৃতিক সৌন্দৰ্য খুব সুন্দৰ। ইয়াতে বহিবৰ কাৰণে সুবিধা হয়। ইয়াতে ধুনীয়াকৈ খানা চানা খোৱা ল'ৰা ছোৱালীবিলাক আহে ৰবিবাৰে, প্ৰত্যেক ৰবিবাৰে। এতিয়াও আহে, ডিচেম্বৰ মাহটো আহে বাৰু, জানুৱাৰী মাহটো আহে। 3 নম্বৰ ঘাটটো হৈছে সেই আহু চাইডে সেইটো। এইটো আমাৰ কালী পূজা হয় ইয়াতে, কালী মন্দিৰ। এইটো মন্দিৰৰ কাম, নিৰ্মাণৰ কাম চলি আছে। এইটো দীপাৱলীৰ দিনাখনে ইয়াতে বহুত মানুহ আহে ইয়াতে, আৰু ইয়াতে কাৰ্যসূচী আৰম্ভ কৰে, কালী পূজাৰ কাৰ্যসূচীবিলাক। এই যে চাইডত গছ গছনিবিলাক ৰুইছে, খুব সুন্দৰ লাগিছে। ফেলকৰৰ গছ এইবিলাক এনেই হৈ থকা গছ। কিহৰ এইবিলাক গছ? ফেলকৰৰ গছ। ফেলকৰ গছ। এইবিলাক এনেই হৈ থকা। এই কদম গাছবিলাক ৰোৱা হয়। কদম ৰোৱা। কদম গছ ৰোৱা, এইবিলাক ফেলকৰ এনেই হৈ থকা এইবিলাক। এইটো বেঙি পাৰলৈকে যোৱা এইটো ৰাস্তা। এইটো ক'ত যায়? নদীৰ পাৰলৈকে যোৱা। নদীৰ পাৰ। নদী এটা কি নদী? বেংনৈ নদী। ডাঙৰ ডাঙৰ মাছবিলাক হয় ইয়াতে, 8 কেজি 10 কেজি ইমান ডাঙৰ হয় মাছ। বৰালি মাছ আছে, চিতল মাছ আছে, ভকুৱা আছে, কুঢ়ি মাছ আছে, বাহু আছে, বহুত আছে। পুখুৰীটো এপাক ঘূৰি মন্দিৰৰ পিছফালেদি ওলালোঁ। এতিয়া ভাল পাই যদি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ।